হাগ্ৰামা মহিলাৰীয়ে শ্বহীদ দিৱস পালন কৰিব সেইটোতো ভাল কথা। মোৰ কাৰণে এইটো আশীৰ্বাদ হ'ব। কিন্তু মই যেতিয়া ছাত্ৰ সংগঠনত আছিল তেতিয়াও তেখেতে মোৰ শ্বহীদ দিৱসে সদায় পালিছিলে আৰু যেতিয়া ইলেকশ্যন খেলিছিলোঁ তেতিয়াও কি কাণ্ড হৈ গৈছে আপোনালোকে গম পাইছে। আৰু চৰকাৰ গঠন কৰাৰ পৰা প্ৰত্যেক সপ্তাহত প্ৰত্যেক মাহত তেখেতে আমাৰ চৰকাৰটো ভাঙিবলৈ আহে। 4 বছৰটো হৈয়ে গ'ল, গতিকে তেখেতে আমাৰ চৰকাৰখন ভাঙিব নোৱাৰিলে। গতিকে মানুহ সেই বস্তুটোহে খাব লাগে যিটো হজম কৰিব পাৰে, সেইটোহে কামুৰিব লাগে যিটো কামুৰিব পাৰে। ক'ৰবাত আপুনি চবকে কামুৰিম বুলি দাঁত আছেও যদি শিলত কামুৰি দিলে দাঁত ভাঙি যাব। তো সেইকাৰণে আজি সেই কথাবিলাক তেখেতে বহুত কথা কয়, আপোনালোকে চবচে বেছি গম পায় কাৰণ আপোনালোকৰ কেমেৰাতে তেখেতে কয়। কিন্তু আজিৰ তাৰিখত মই ভাবোঁ যে নতুন বছৰত মই কোনো বেয়া কথা ক'ব নিবিচাৰোঁ। তেখেতৰ প্ৰতি মই নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। কিন্তু তেখেতসকলৰ নিচিনা যদি ৰাজনীতিবিদ থাকে তেতিয়া আমাৰ সমাজখন আগুৱাই যোৱাতকৈ পিছহে যাব, তেনেকুৱা মোৰ অনুভৱ হয়। কাৰণ তেখেতে এইকেইদিন কৈয়ে আছে যে প্ৰমোদ বড়ো হাটাও BTC বাচাও। মই কৈছোঁ তেখেতক যে তেখেতে মোক হাতাব বিচাৰিছে, তাৰ মোৰ ক'ব লগা নাই, মই ধন্যবাদ জনাইছোঁ। কিন্তু মোৰ লক্ষ্যটো তেখেত নহয়, মোৰ লক্ষ্যটো হ'ল 35 লাখ জনসাধাৰণ। তেখেতে 35 লাখ জনসাধাৰণলৈ কিবা এটা কথা কওক, আৰু মোৰ লগত তেখেতে যদি ডিবেট কৰিবলৈ আহে, কথা পাতিবলৈ মই সাজু আছোঁ। 17 বছৰত কি কাম কৰিলে, আমি 5 বছৰত কি কাম কৰিলোঁ। এতিয়া আমি মাৰ্চৰ কাৰণে তৈয়াৰ কৰি আছোঁ। যোৱা 30 তাৰিখত চব জনগোষ্ঠীৰে আমি ভিজন ডকুমেণ্ট ৰিলিজ কৰিছোঁ। অহা মাৰ্চ মাহত আমাৰ চৰকাৰখনে অনাগত দিনত অহা 50 বছৰত BTR অঞ্চলৰ ৰাইজে কেনেকৈ আগুৱাই যাব আৰু অহা 5 বছৰত নেক্সট চৰকাৰত কি কাম কৰিব, ইয়াৰ গোটেই ভিজনটো আমি মাৰ্চ মাহত ৰাইজৰ ওপৰত দাঙি ধৰিম। আৰু একে সময়তে আমি আপোনালোকক সেইটোও দেখাম যে 2003 চনত চুক্তি কৰি 2007 চনলৈকে 5 বছৰত তেখেতসকলে কি কৰিছিলে, আৰু আমি 2020ত চৰকাৰ আনি 1 বছৰ কৰোণা যোৱাৰ পিছত 3 বছৰ কাম কৰি আমি কিমান কাম কৰিছোঁ, ইয়াৰ এটা কম্পেৰিটিভ এটা ষ্টেটমেণ্ট আপোনালোকক দিম। আৰু এটা ষ্টেটমেণ্ট আপোনালোকক দিম যে তেখেতৰ 17 বছৰ আৰু আমাৰ 5 বছৰ। তেতিয়া আপোনালোকে এখন পুথি পাব, সেইটো তেতিয়া আপোনালোকে গম পাব।